নমস্কাৰ আবেলি বাতৰিলৈ স্বাগতম জনাইছো ষ্টুডিঅত মই ৰশ্মিৰেখা শৰ্মা স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই টুইট যোগে জনোৱা মতে ৰাজ্যত কোভিড-19ত সংক্ৰমিত হোৱা ৪৭টা ঘটনা নতুনকৈ পোহৰলৈ আহিছে ইয়াৰে ২১টা গোলাঘাটত ৪টা লখিমপুৰত ৮টা মৰিগাঁৱত ৩টা গোৱালপাৰাত এটাকৈ হোজাই আৰু মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতালত ২টা কাৰ্বি আংলঙত আৰু ৫টা নগাঁৱত হোৱা বুলি জনোৱা হৈছে নতুনকৈ ধৰা পৰা এই সংক্ৰমণৰ ঘটনাৰ পাছত ৰাজ্যত আক্ৰান্তৰ মুঠ সংখ্যা ৫৯৫ জনলৈ বৃদ্ধি পাইছে ইয়াৰে ৬২ জন আৰোগ্য হোৱা ৫২৬টা সক্ৰিয় ঘটনা ৪ জনৰ মৃত্যু হোৱা আৰু ৩ জনে প্ৰব্ৰজন কৰা বুলি জনোৱা হৈছে কোভিড-19 সম্পৰ্কীয় বিষয়সমূহ তদাৰক কৰাৰ বাবে ৰাজ্যৰ প্ৰতিগৰাকী মন্ত্ৰীকে দুখনকৈ জিলাৰ দায়িত্ব অৰ্পণ কৰা হৈছে বহিৰাজ্যৰ পৰা অহা লোকসকলক কোৱাৰেণ্টাইনত ৰখা আৰু তেওঁলোকক চোৱাচিতাৰ দায়িত্ব সংশ্লিষ্ট মন্ত্ৰীগৰাকীক অৰ্পণ কৰা হৈছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অধ্যক্ষতাত আজি গুৱাহাটীত অনুষ্ঠিত অসম মন্ত্ৰীসভাৰ বৈঠকত এই সম্পৰ্কত সিদ্ধান্ত গ্ৰহণ কৰা হয় বৈঠকত অসম কেয়াৰ আঁচনিৰ অধীনত বহিৰাজ্যত আবদ্ধ ৩,৬১,০০০ লোকলৈ এপ্ৰিল মে আৰু জুন মাহৰ বাবে প্ৰতিমাহে ২০০০ টকাকৈ বিত্তীয় সাহায্য প্ৰদানত অনুমোদন জনোৱা হয় তদুপৰি বানত ক্ষতিগ্ৰস্ত হোৱা লোকসকললৈ সাহায্য ব্যৱস্থাপনা বিধিৰ অধীনত সাহায্য বিতৰণ সাহায্য সামগ্ৰী মজুতকৰণ আৰু মথাউৰিসমূহ মেৰামতিৰ বাবে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ উপায়ুক্তসকললৈ নিৰ্দেশ দিয়া হয় বৈঠকৰ অন্তত সাংবাদিকৰ আগত এই কথা প্ৰকাশ কৰি পৰিবহণ আৰু উদ্যোগ বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে কয় যে ৰাজ্যখনত কোভিড-19 ৰোগ যাতে সমূহীয়াভাৱে বিয়পিব নোৱাৰে তাৰ বাবে সকলো ধৰণৰ সতৰ্কতা অৱলম্বন কৰা হৈছে তেওঁ কয় যে অত্যাৱশ্যকীয় সা-সামগ্ৰীৰ কোনো ধৰণৰ নাটনি হোৱা নাই আৰু ৭২,০০০খন মালবাহী ট্ৰাকৰ জৰিয়তে এনে সামগ্ৰীসমূহ কঢ়িয়াই অনা নিয়া কৰি থকা হৈছে ৰাজ্যৰ স্বীকৃত লোকশিল্পীসকলক মে মাহৰ লগতে অহা জুন আৰু জুলাই মাহত প্ৰতিমাহে ২০০০কৈ টকা দিয়াৰ বাবেও মন্ত্ৰীসভাই আজি সিদ্ধান্ত গ্ৰহণ কৰে আজি আমাৰ কেবিনেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত হৈছে আৰু মূলত আজি ৰাজ্যখনত যে কোভিড এই সম্পৰ্কত কোভিডৰ যুদ্ধখনত বিভিন্ন সময়ত আমাৰ আজি আমি যি বিভিন্ন পৰ্যায় পাৰ হৈ আহিছোঁ পাৰ হৈ অহা সময়খিনিত ৰাজ্যখনত পৰিস্থিতি সম্পৰ্কে বিশদভাৱে আলোচনা কৰা হয় আৰু আমি এই আলোচনা কৰা মৰ্মে আগন্তুক দিনত এইটো কথা আমাৰ স্থিৰ কৰা হৈছে যে বহিৰাজ্যৰ পৰা যিখিনি অসমৰ মানুহ অসমলৈ আহিব এই কোৱাৰেণ্টাইনত যে থাকিব লাগিব সেইটো আৰু ষ্ট্ৰিক্ট কৰা হ'ব যাতে কোনো মানুহ কোৱাৰেণ্টাইনৰ বাহিৰত যাব নোৱাৰে আনকি কোৱাৰেণ্টাইনত থকাৰ 7 দিন পিছতো তেওঁলোকে গাঁৱলৈকে যোৱাৰ পিছত গাঁৱতো যাতে তেওঁলোকক সেই ওচৰৰ স্কুলত আৰু কিছুদিনৰ কাৰণে যাতে কোৱাৰেণ্টাইন কৰা হয় গতিকে তাৰ কথাও আজি কেবিনেটে এটা সিদ্ধান্ত লৈছে আমাৰ যোৱা দুদিনত দুটা ডেভেলপমেণ্ট আছিলে এটা হ'ল চেন্নাইৰ এগমোৰৰ পৰা এখন কৃষক শ্ৰমিক এক্সপ্ৰেছ আহিছিল গোলাঘাটলৈকে আহি পোৱাৰ লগে লগে আমি তেওঁলোকৰ চেম্পল লওঁ আৰু তেওঁলোকক আমি বিভিন্ন কোৱাৰেণ্টাইন চেণ্টাৰলৈকে পঠাই দিওঁ পিছত যোৱা দুদিনত আমি দেখা পাইছোঁ যে সেইখন ৰেলত অহা প্ৰায় ১২০ জনতকৈ ওপৰৰ ব্যক্তি পজিটিভ হৈছে একেখন ৰেলৰে ঠিক সেইদৰে আৰু এখন চেন্নাইৰ পৰা ট্ৰেইন আহিছিল গুৱাহাটীত যাত্ৰীসকল নমাৰ পিছত আমি বাছেদি তেওঁলোকক ধেমাজিলৈ পঠাই দিছিলোঁ সেই বাছখনৰ পৰাও প্ৰায় ২৫ গৰাকী লোকৰ গালৈকে সংক্ৰমিত হৈছে কোভিড এতিয়া যিদিনাখন তেওঁলোক নিগেটিভ হ'ব সিদিনাখনৰ আমি ডেটটো বেক কেলকুলেশ্যন কৰি গম পাম যে ৰেলত হ'ল নে এগমোৰতে হৈ আছিলে নে আমাৰ আন কোনোবা সময়ত তেওঁলোকৰ সংক্ৰমিত হ'ল কিন্তু যেতিয়ালৈকে তেওঁলোক নিগেটিভ নহয় সেই ডেটটো আমি গম নাপাওঁ তেতিয়ালৈকে আমি ক'ব নোৱাৰিম যে তেওঁলোকৰ সংক্ৰমণ ক'ৰ পৰা হৈছিল গতিকে এই দুটা ঘটনা আমাৰ নলেজত আছে আৰু এই দুটা ঘটনা আমি বিস্তৃতভাৱে চাই আছোঁ
কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী হৰ্ষবৰ্ধনে জনোৱা মতে দেশত বৰ্তমান আৰোগ্য হোৱা কৰোনা ভাইৰাছত আক্ৰান্তৰ সংখ্যা ৬০,৪৯০ গৰাকী হোৱাৰ পৰিপ্ৰেক্ষিতত ৰোগ মুক্তিৰ হাৰ ৪১.৬১% হৈছেগৈ। বিগত ২৪ ঘণ্টাত ২,৭৬৯ গৰাকী লোক আৰোগ্য হৈছে আৰু ৬,৫৩৫ গৰাকী নতুনকৈ আক্ৰান্ত হোৱাৰ ফলত কোভিড-19ত আক্ৰান্তৰ মুঠ সংখ্যা ১,৪৫,৩৮০ গৰাকী হৈছেগৈ। স্বাস্থ্য মন্ত্ৰালয়ে আৰু জনায় যে বিগত ২৪ ঘণ্টাত সমগ্ৰ ৰাষ্ট্ৰজুৰি ১৪৬ জনৰ মৃত্যু হোৱাৰ ফলত ৰাষ্ট্ৰজুৰি মৃত্যু হোৱা লোকৰ সংখ্যা ৪,১৬৭ গৰাকী হৈছেগৈ। কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী হৰ্ষবৰ্ধনে কৈছে যে ভাৰতে কৰোনা ভাইৰাছ সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত গ্ৰহণ কৰা লকডাউনৰ সময়ছোৱাত ইয়াৰ স্বাস্থ্য সেৱা খণ্ডৰ আন্তঃগাঁথনি গঢ়ি তুলি ইয়াক অধিক উন্নত কৰি তোলাৰ লগতে সঠিকভাৱে ব্যৱহাৰ কৰাত সমৰ্থ হৈছে। তেওঁ আৰু কয় যে এই লকডাউন ব্যৱস্থা গ্ৰহণ কৰাৰ ফলত কোভিড-19 আক্ৰান্তৰ মৃত্যুৰ হাৰ তুলনামূলকভাৱে হ্ৰাস কৰাত সমৰ্থ হৈছে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে আৰু কয় যে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰসমূহে এই সময়ছোৱাতে কোভিড-19ৰ বাবে বিশেষভাৱে তৈয়াৰ কৰা ৩,০২৭খন হস্পিটেল গঢ়ি তোলাৰ উপৰি ৭,০১৩টাকৈ কোভিড-19 স্বাস্থ্য সেৱা কেন্দ্ৰ গঢ়ি তুলিছে। তেওঁ আৰু কয় যে এনেধৰণৰ অহৰহ সেৱাৰ ব্যৱস্থা থকা স্বাস্থ্য সেৱা কেন্দ্ৰত 2,81,000 আইচলেশ্যন বিছনা, 31,250খন ICU বিছনা আৰু অক্সিজেন সমৰ্থন যোগাব পৰা 11,387খনকৈ বিছনা আছে। তেওঁ আৰু কয় যে বৰ্তমান ভাৰতে অন্যান্য বহু উন্নত দেশতকৈ অধিক উন্নত উপায়েৰে কোভিড-19ৰ বিৰুদ্ধে যুঁজ দিবলৈ সক্ষম হৈছে। দেশৰ ৰেল বিভাগে সমগ্ৰ দেশজুৰি আবদ্ধ হৈ থকা প্ৰব্ৰজিত শ্ৰমিকসকলক নিজ নিজ ৰাজ্যলৈ উভতাই অনাৰ বাবে ৩,০৬০খনকৈ শ্ৰমিক স্পেচিয়েল ৰেল চলাই আছে। এই ৰেলসমূহৰ জৰিয়তে মুঠ ৪০ লাখকৈ যাত্ৰীক ইতিমধ্যে গন্তব্যস্থানত উপস্থিত কৰোৱা বুলিও ৰেল বিভাগে জনাইছে। এই সন্দৰ্ভত মত প্ৰকাশ কৰি কেন্দ্ৰীয় ৰেল মন্ত্ৰী পীয়ুষ গোৱেলে দেশৰ বিভিন্ন অংশৰ পৰা এনেধৰণৰ শ্ৰমিকসকলক নিজ নিজ গৃহ ৰাজ্যলৈ উভতাই অনাত ৰেল বিভাগে সফলতা অৰ্জন কৰাৰ বাবে সন্তোষ প্ৰকাশ কৰে। এক টুইটৰ জৰিয়তে মন্ত্ৰী গোৱেলে এই ক্ষেত্ৰত বিভিন্ন ৰাজ্য চৰকাৰসমূহৰ প্ৰতি ৰেল বিভাগৰ সৈতে পূৰ্ণ সহযোগিতা আগবঢ়োৱাৰ বাবে আহ্বান জনায়। কামৰূপ জিলাৰ কৰোনা সংক্ৰান্তীয় শেহতীয়া পৰিস্থিতি বুজ ল'বলৈ স্বাস্থ্যমন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মাই কালি নিশা হঠাতে কামৰূপ জিলাৰ সদৰ আমিন গাঁৱত উপস্থিত হয়। তেওঁ আমিন গাঁৱত অস্থায়ীভাৱে স্থাপন কৰা বহিৰাজ্যৰ পৰা অহা শ্ৰমিকৰ লগতে অন্যান্য যাত্ৰীসকলৰ স্বাস্থ্য পৰীক্ষাৰ কেন্দ্ৰটোৰ উপৰি আমিন গাঁৱত নিৰ্মাণৰত অৱস্থাত থকা NRCৰ ভৱনটো পৰিদৰ্শন কৰি পৰিস্থিতিৰ পৰ্যালোচনা কৰে। পাছত সাংবাদিকসকলৰ আগত মন্ত্ৰীগৰাকীয়ে কয় যে ৰেল, বাছ আৰু উৰাজাহাজেৰে অহা কামৰূপ জিলাৰ লোকসকলক আমিন গাঁও আৰু পলাহবাৰীত কোৱাৰেণ্টাইন কৰিবলৈ ইতিমধ্যে কামৰূপ জিলা প্ৰশাসন সাজু হৈ উঠিছে। জিলা প্ৰশাসনে ইতিমধ্যে 1,900জন লোকক কোৱাৰেণ্টাইন কৰা বুলিও মন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মাই জনায়। বিগত কেইবাদিনো ধৰি হোৱা ধাৰাসাৰ বৰষুণৰ ফলত দৰং জিলাৰ কেইবাখনো গাঁও বানত প্লাবিত হৈছে। বিশেষকৈ ধনচিৰি নৈৰ বাঢ়নী পানীৰ তাণ্ডৱে ভালেকেইখন গাঁও প্লাবিত কৰিছিল। দৰং জিলাৰ কোপাটি আৰু চিলবাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত প্ৰায় 9খন গাঁও বানৰ কবলত পৰিছে আৰু গাঁওসমূহৰ বাট পথ তথা খেতিপথাৰ পানীৰে বুৰাই পেলোৱা নৈপৰীয়া ৰাইজৰ মাজত আতংকময় পৰিৱেশৰ সৃষ্টি হৈছে। ইফালে চুবুৰীয়া ভূটান পাহাৰত বৰষুণ হৈ থকাৰ ফলতো নৈসমূহৰ পানী ক্ৰমাৎ বাঢ়িবলৈ ধৰিছে। ওই যে নাম দিয়ে দিব আজকে পাবেন, এটার লেগে এই যে ভিডিও এখানে ফটো উঠাবার দিছে। লখিমপুৰ জিলাৰ ৰঙা নদী, ঘাগৰ, কাকৈ আৰু সোৱণশিৰি নৈৰ পানী আজিও ভালেকেইখন গাঁও প্লাবিত হৈ আছে। বানৰ তলত শ শ হেক্টৰ বাও ধানৰ খেতি বুৰ গৈছে। ইফালে বিগত 5 দিনে জলবন্দী হৈ পৰিছে লখিমপুৰ নগৰৰ কিছু নীলগড় 1 নম্বৰ হিন্দু আদৰ্শ গাঁও। সমান্তৰালভাৱে ৰঙা নদীৰ বানৰ কবলত পৰি প্ৰায় 20খনকৈ গাঁও ক্ষতিগ্ৰস্ত হৈছে। জিলা প্ৰশাসনৰ দ্বাৰা বানপানীৰে মোকাবিলা কৰিবলৈ সম্পূৰ্ণ সাজু হৈ থকা বুলি লখিমপুৰৰ জিলা উপায়ুক্ত ড জীৱন বিয়ে জানিবলৈ দিছে।
ৰাজ্যখনৰ অন্যান্য ঠাইৰ লগতে ওদালগুৰি জিলাত অব্যাহত থকা নেৰানেপেৰা বৰষুণৰ ফলত বাঢ়নি পানীয়ে জিলাখনৰ বাট পথ ঘৰ-দুৱাৰ আদি বুৰাই পেলাইছে জিলাখনৰ কলাই গাঁৱত শিঙিমাৰী নৈৰ মথাউৰি ভগাৰ ফলত বাঢ়নি পানীয়ে প্ৰায় ৬০টা পৰিয়ালৰ চোতাল ঘৰ আদি বুৰাই পেলাইছে কামৰূপ জিলাৰ হাজোৰ বৰচলিৰ চটলাবাৰীৰ পুঠিমাৰী নৈৰ গৰাখহনীয়াৰ ফলত নৈপৰীয়া ৰাইজৰ বিলৈ বিপত্তিৰ বুজ লোৱাৰ লগতে পৰিস্থিতি পৰ্যালোচনাৰ বাবে কালি আবেলি বিভাগীয় মন্ত্ৰী কেশৱ মহন্ত ঠাইখনত উপস্থিত হয় তেওঁৰ লগত উপায়ুক্ত কৈলাশ কাৰ্তিক এনআৰ বিভাগীয় অন্যান্য শীৰ্ষ বিষয়া উপস্থিত আছিল মন্ত্ৰীগৰাকীয়ে সমস্যাসমূহ দূৰ কৰাৰ বাবে বিভাগীয় কৰ্তৃপক্ষক কঠোৰভাৱে নিৰ্দেশ দিয়াৰ লগতে গৰাখহনীয়া প্ৰতিৰোধ আৰু মথাউৰি নিৰ্মাণৰ বাবে ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিয়ে এই কামৰ বাবে তেওঁ ইতিমধ্যে ৬৯.৮ কোটি টকা আবণ্টন দিয়া বুলি সংবাদদাতাক জনায় ইয়াত ৬৯ কোটি ৮০ লাখ টকাৰ আঁচনি লৈছে আৰু সেই আঁচনি সেইমতে টেণ্ডাৰ হৈছে কণ্ট্ৰেক্টৰে কাম পাইছে কাম আৰম্ভ কৰিছে আৰু আপোনালোকে ভালকৈ জানে কাম আৰম্ভ কৰাৰ পিছত আমি কেইবাটাও ষ্টেপ পাৰ কৰিব লগা হৈছে যে আমাৰ লকডাউনৰ সময় গৈছে বতৰ বেয়াৰ সময় গৈছে তাৰ মাজতে আমি এটা কথা নিশ্চিত কৰিছোঁ যে যোৱাবাৰ য'ত য'ত ভাগিছিল সেইখিনি নিৰ্মাণ কৰা সম্পূৰ্ণ হৈছে এতিয়া মাথাউৰিটো পুনৰ নিৰ্মাণৰ কাম ঠায়ে ঠায়ে কিছু ৰৈ গৈছে আৰু ইটো যিটো প্ৰটেকশ্যন ৱৰ্কটো সম্পূৰ্ণ আমি কৰিব পৰা নাই গতিকে সেইকাৰণে এই কথাখিনি পুনৰ পৰ্যবেক্ষণ কৰিবলৈ আহিছোঁ আমাৰ ইয়াত উপায়ুক্ত আছে অতিৰিক্ত উপায়ুক্ত আছে আমাৰ মুখ্য অভিযন্তা আছে সকলোখিনি আমি আহিছোঁ যে এইটো গুৰুত্ব সহকাৰে যাতে আমি কামখিনি আগবঢ়াব পাৰোঁ সাম্প্ৰতিক পৰিস্থিতিত কোভিড-19 প্ৰতিৰোধ কৰাটো সকলোৰে বাবে এক প্ৰত্যাহ্বান হৈ পৰিছে ৰোগীৰ সংখ্যা বৃদ্ধিৰ পৰিসংখ্যাকলৈ চাই অসম চৰকাৰৰ বিভিন্ন বিভাগে ক্ষীপ্ৰতাৰে ব্যৱস্থা গ্ৰহণ কৰা দেখা গৈছে এই ক্ষেত্ৰত গুৱাহাটী পৌৰ নিগমৰ ভূমিকা অতিকৈ গুৰুত্বপূৰ্ণ আমাৰ সংবাদদাতা গীতিমালিকা গগৈৰ সৈতে নিগমৰ আয়ুক্ত দেৱজ্যোতি হাজৰিকাৰে হোৱা এক সাক্ষাৎকাৰত তেওঁ এনেদৰে কয় আমাৰ মাজত উপস্থিত আছে গুৱাহাটী পৌৰ নিগমৰ আয়ুক্ত দেৱজ্যোতি হাজৰিকা ছাৰ আৰু তেখেতৰ পৰা আমি জানিবলৈ বিচাৰিম যে শেহতীয়াকেনো কি ব্যৱস্থা হাতত লৈছে যিবিলাক ব্যৱস্থাৰ জৰিয়তে আমাৰ গুৱাহাটীৰ নাগৰিকসকল আশ্বস্ত হ'ব পাৰে আমাৰ ডিডি অসমৰ পৰা আপোনাক স্বাগতম জনাইছোঁ ছাৰ আপোনাক আমি এই ক্ষেত্ৰত সুধিবলৈ বিচাৰিছোঁ আপোনালোকে যিহেতু চেনিটাইজেশ্যনৰ ব্যৱস্থা কৰি আহিছে আমি দেখিবলৈ পাইছোঁ কিন্তু শেহতীয়াকৈ আপুনি কি বিহিত ব্যৱস্থা লৈছে যাৰ দ্বাৰা আমাৰ ক্ষীপ্ৰ গতিত বাঢ়ি অহা কোভিড-19ক আমি প্ৰতিৰোধ কৰিব পাৰিম ছাৰ আমি চেনিটাইজেশ্যনটো কৰি আছোঁ ইয়াৰ উপৰিও আমি ডিচিলিটেশ্যনৰ কাম কৰিছোঁ ড'ৰ টু ড'ৰ গাৰ্বেজ কালেকশ্যনৰ কামখিনিও কৰি আছোঁ আৰু আমি ইয়াৰ উপৰিও আমি যিবিলাক কণ্টেইনমেণ্ট জ'ন আছে তাৰ ভিতৰ বাহিৰ সেইখিনি চেনিটাইজেশ্যন কৰিছোঁ আৰু বায়'মেডিকেল নিডছবিলাকো যাতে বিজ্ঞানসন্মতভাৱে ডিছপ'জেল হয় তাৰ কাৰণেও আমি কিছুমান নাৰ্ছিং হোমৰ মাজতে আমি পৰীক্ষা নিৰীক্ষা কৰিছিলোঁ ইয়াৰ উপৰিও হাইজেনিক আৰু চাইণ্টিফিক মিট যাতে ৰাইজে পায় তাৰ কাৰণেও আমি ব্যৱস্থা কৰিছোঁ প্লাছ আমি যাতে চাফ চিকুণটো হেৰি কৰে তাৰ কাৰণে বজাৰ পাব্লিক প্লেচ যিবিলাক আছে এইবিলাকো চাফ চিকুণ ৰখাৰ কাৰণে ৰাইজক সজাগ কৰাৰ কাৰণে আৰু আমি ইণ্ডিয়ান ৰেড ক্ৰছ ছ'চাইটিৰো সহায় লৈছোঁ তেওঁলোকে সজাগতা অনাৰ কাৰণে গতিকে আমি চাফ চিকুণটো হাইজেনিক মেইনটেইন কৰাৰ ছ'চিয়েল ডিষ্টেঞ্চ মেইনটেইন কৰাৰ কাৰণে যথেষ্ট গুৰুত্ব দিছোঁ ছাৰ এইখিনিতে মই আৰু এটা প্ৰশ্ন অৱতাৰণা কৰিব খুজিছোঁ যিহেতু গুৱাহাটীত আমি দেখি আহিছোঁ বছৰ বছৰ ধৰি ৱাটাৰ লগিঙৰ মানে যিটো ভয়াৱহতা সেইটো আমি দেখি আহিছোঁ কিন্তু আপোনালোকে এতিয়া বৰ্তমান ব্যৱস্থা হাতত লৈছে কিন্তু এতিয়াৰ পৰিস্থিতি কি হৈ আছে আমাক অলপ জনাওক না আমাৰ গুৱাহাটীত প্ৰায় 3,394 আমাৰ ড্ৰেইন আছে ৰেজিষ্টাৰ্ড ইয়াৰ উপৰিও বহুত আনৰেজিষ্টাৰ্ডো ড্ৰেইন আছে এই ড্ৰেইনখিনি চাফ চিকুণ কৰাৰ কাৰণে আমি 34টা পেকেজ লৈছোঁ ইয়াৰ থ্ৰুৰে আমাৰ ডিচিলিটেশ্যনৰ কাম আমাৰ চলি আছে ইয়াৰ উপৰিও গুৱাহাটীত যিবিলাক পানী হয় যেতিয়া বৰষুণ আহে পাহাৰৰ পৰা পানী নামি আহে আৰু গোটেই পাহাৰৰ লগত পানীবিলাক বোকা মাটিবিলাক নামি আহি ড্ৰেইনবিলাক ফুল হৈ যায় আৰু ইয়াৰ লগত ধৰক NF ৰেলৱেৰো জড়িত হৈ আছে আৰু বিভিন্ন বিভাগ জড়িত হৈ আছে PWD ডিপাৰ্টমেণ্ট
ডিপাৰ্টমেণ্ট জড়িত হৈ আছে, ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্ট জড়িত হৈ আছে, BSNL জড়িত হৈ আছে, নেশ্যনেল হাইৱে অথৰিটি অফ ইণ্ডিয়া জড়িত হৈ আছে, অইল ইণ্ডিয়া লিমিটেড জড়িত হৈ আছে, গুৱাহাটী ৰিফাইনেৰী জড়িত হৈ আছে। গতিকে আমি সংশ্লিষ্ট বিভাগবিলাকৰ লগত আমি আজি এমাহ আগতেই মিটিং পাতিছোঁ তেওঁলোকৰ লগত, আৰু কি কি কাৰ সমস্যা আছে পাৱাৰ পইণ্ট প্ৰেজেণ্টেশ্যন জৰিয়তে তেওঁলোকক দেখাই দিছোঁ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চলিত মাহৰ 31 তাৰিখে আকাশবাণীৰ জৰিয়তে প্ৰচাৰিত হ'বলগীয়া মন কী বাত অনুষ্ঠানত দেশৰ লগতে বিদেশত বাস কৰা ভাৰতীয়সকলৰ সৈতে তেওঁৰ মতামত বিনিময় কৰিব। চলিত মাহৰ এই মন কী বাত হ'ব অনুষ্ঠানটোৰ 65 সংখ্যক সংস্কৰণ। অনুষ্ঠানত অংশগ্ৰহণৰ বাবে আগ্ৰহীসকলে 1800-117800 নম্বৰত ফোন কৰাৰ লগতে নমো এপ আৰু মাই গভৰ জৰিয়তেও যোগাযোগ কৰিব পাৰিব। আবেলিৰ বাতৰি ইমানতে শেষ হ'ল।